নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো ৰেলৱে এনটিপিসি এক্সাম ডেট আহি গল আৰু অফিচিয়েল নোটিছ ইতিমধ্যে আহি গৈছে তো প্ৰথমতে ভিডিওটো লাইক কৰিব আহক ভিডিওটো আৰম্ভ কৰো আৰু ইতিমধ্যে আমি ৰেলৱে এক্সামৰ বাবে অসমীয়া মাধ্যমৰ পিডিএফ এখন আমাৰ ৱেবসাইটত এভেইলেবল কৰিছো য'ত 14000 প্ৰশ্ন উত্তৰ পাব মাত্ৰ 120 টকা পিডিএফ হয় আপোনালোকে পেমেন্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ এখন প্ৰস্তুত কৰা হৈছে আৰু যদি আপোনালোকক ইংৰাজী মাধ্যমৰ বা অসমীয়া ইংৰাজী একেলগে থকা পিডিএফ লাগে তেনেহলে আমাক হোৱাটসঅ্যাপ কৰিব ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নম্বৰ দিয়া আছে তো এনটিপিসি গ্ৰেজুৱেট লেভেল আৰু এইচএছ লেভেল দুটা ক্যাটেগৰী আছিল আৰু তাৰে ভিতৰত এতিয়া গ্ৰেজুৱেট লেভেলৰ খিনিৰ এক্সাম অনুষ্ঠিত হ'ব যিখিনি এপ্লিকেশন 14 সেপ্টেম্বৰৰ পৰা 20 অক্টোবৰৰ ভিতৰত হৈছিল তেনেকৈ গোটেইখিনি দিয়া হৈছে এক্সাম ডেট 5 জুনৰ পৰা 24 জুনলৈকে অৰ্থাৎ প্ৰায় 16 দিন এই এক্সাম অনুষ্ঠিত হ'ব তো আপোনালোকে 26 মে 2025 অৰ্থাৎ আজিৰ পৰা এক্সামৰ চিটিবিলাকৰ ডিটেইল চাব পাৰিব অহাকালিৰ ভিতৰত সেই সকলোবিলাক আপোনালোকক দেখুৱাই দিম আৰু এডমিট কাৰ্ড বিলাক আপোনালোকে এক্সামৰ 4 দিন আগত ডাউনলোড কৰিব পাৰিব তো এইখন হৈছে অফিচিয়েল নোটিছখন আৰু ইয়াতে কোৱা হৈছে নন টেকনিক্যাল পপুলাৰ ক্যাটেগৰিজ যেটো এনটিপিসি শৰ্ট ফৰ্মত কোৱা হৈছে গ্ৰেজুৱেট লেভেলৰ খিনিৰ হয় CBT 1 কম্পিউটাৰ বেসড টেষ্ট 1 হ'ব এটোৰ পিছত CBT 2 হ'ব আৰু CBT 2 কোৱালিফাই কৰিলে আপোনালোকে বিভিন্ন ধৰণৰ টেষ্ট দিব লাগিব স্কিল টেষ্ট বা তেনেকুৱা ধৰণৰ টাইপিং টেষ্ট 5 জুন 2025 ৰ পৰা 24 জুনলৈকে 16 দিনত এই পদখিনিৰ এক্সাম অনুষ্ঠিত হ'ব কম্পিউটাৰত আৰু চাওক যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিছে তেওঁলোকে অসমীয়া মাধ্যমতো পৰীক্ষা দিব পাৰিব যেহেতু ৰেলৱে পৰীক্ষাবিলাক বা এসএসসি পৰীক্ষাবিলাক এতিয়া অসমীয়া মাধ্যমত কৰিছে তো আজিৰ পৰা এক্সাম চিটি এভেইলেবল হৈ গৈছে আৰু আপোনাৰ এক্সামৰ ডেটৰ বিষয়ে কেতিয়া গম পাব বুলি ক'লে 5 জুনৰ 10 দিন আগতে অৰ্থাৎ আপোনালোকে প্ৰায় 25 অৰ্থাৎ আজিৰ পৰা বুলিয়ে ক'ব পাৰি এক্সাম চিটি বিলাকৰ ডিটেইল যেহেতু আহি গৈছে তো তেনে ক্ষেত্ৰত বহু ক্যান্ডিডেটে তেওঁলোকৰ এক্সাম ডেটটো গম পাব তো অহাকালি আমি এই বিষয়ে আপোনালোকক বিতংভাৱে দেখুৱাই দিম কি কৰিব লাগিব বা কেনেদৰে আপোনালোকৰ এক্সাম ডেটটো চাব এডমিট কাৰ্ডটো কোনদিনা ডাউনলোড কৰিব পাৰিব বিশেষকৈ যিসকল বন্ধু বান্ধৱীৰ যদিহে 5 জুনত এক্সাম ডেট পৰি গৈছে তেনেহলে 4 দিন আগতে ইয়াতে লিখি দিছে 4 দিন আগতে আপোনালোকে এডমিট কাৰ্ডখন বা ই কল লেটাৰখন ডাউনলোড কৰিব পাৰিব আৰু মুঠ 11558টা গ্ৰেজুৱেট লেভেলৰ পোষ্টৰ ভিতৰত গ্ৰেজুৱেট লেভেল বুলি কওঁতে গ্ৰেজুৱেট লেভেলৰ ইয়াতে 8113টা আছিল আৰু আন্ডাৰ গ্ৰেজুৱেট এইচএছ লেভেলৰ 3445টা পোষ্ট আছিল এইখিনি পোষ্টৰ আন্ডাৰ গ্ৰেজুৱেট খিনিৰ বিষয়ে এই নোটিছখনত উল্লেখ নাই গ্ৰেজুৱেট বুলি যেহেতু উল্লেখ কৰিছে তো সেইখিনিৰ এক্সাম ডেটটো পিছত হ'ব গৈ পাৰে আৰু ইয়াতে সিলেবাসৰ ক্ষেত্ৰত 100 নম্বৰৰ প্ৰশ্নত ম্যাথছ ৰিজনিং আৰু জেনাৰেল নলেজ থাকিব ইংলিশ গ্ৰামাৰ ইয়াতে নাথাকে তো হেই লৈয়ে আমাৰ যিবোৰ পিডিএফ হে পিডিএফ বিলাক প্ৰস্তুত কৰা হৈছে তাৰ উপৰি আপোনালোকে যদি প্ৰিমিয়াম পিডিএফ বিচাৰে যেনে প্ৰায় 40000 ইউনিক প্ৰশ্ন উত্তৰ থকা পিডিএফখন আপোনালোকে মাত্ৰ 400 টকাত কিনি ল'ব পাৰে এখন ইংৰাজী মাধ্যমৰ অসমীয়া মাধ্যমৰ পাব assamjkpdf.com ভিজিট কৰি এই পিডিএফ বিলাক কিনি ল'ব পাৰিব ধন্যবাদ